অসম চৰকাৰ হাই 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 অসম চৰকাৰ হাই 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 হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ 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 দিলীপ শইকীয়া মুৰ্দাবাদ 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 জিন্দাবাদ আমশু জিন্দাবাদ 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 we want justice 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 we want justice 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 no justice no rest no rest no rest no justice no rest no rest no rest আমার দাবি ন্যায্য দাবি ন্যায্য দাবি ন্যায্য দাবি আমার দাবি মানিব লাগিব 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 এসার বিসঙ্গতি দূর করো এসার বিসঙ্গতি দূর করো ভুয়া অবজেকশন বন্ধ করো ভুয়া অবজেকশন বন্ধ করো সংবিধান ৰক্ষা কৰক এছৰৰ বিসংগতি দূৰ কৰক ভুৱা অবজেকশ্যন বন্ধ কৰক আজি স্পেচিয়েল ৰিভিজনৰ নামত আজি অসম চৰকাৰে যিনো সংখ্যালঘু জনগোষ্ঠীৰ ওপৰত যি ধৰণে অত্যাচাৰ হাৰাশাস্তি কৰিছে আমি দেখিবলৈ পাইছোঁ যে এছৰৰ নামত নিৰ্বাচনী আয়োগৰ দ্বাৰা যি নিয়ম নীতি বান্ধি দিয়া হৈছিলে এই নিয়ম নীতি উলংঘা কৰি আজি একাংশ বিএলৰ যোগেদি চৰকাৰী ষড়যন্ত্ৰ কৰি প্ৰশাসন যন্ত্ৰক লগাই দি যি ধৰণে আমাৰ সংখ্যালঘু জনগোষ্ঠীৰ নাম কৰ্তন কৰাৰ যি ষড়যন্ত্ৰ যি অপচেষ্টা চলাইছে ইয়াক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন ধুবুৰী জিলা সমিতিৰ তৰফৰ পৰা আমি ইয়াক ধিক্কাৰ জনাইছোঁ। আমি দেখিছোঁ যে বিভিন্ন ধৰণৰ ভুৱা নথি পত্ৰ দি আজি এপ্লিকেণ্ট হৈছে তেখেতে আপত্তি জনাইছে আৰু তাৰপিছত শুনানি যেতিয়া দিছে এই শুনানিটো কিন্তু সেই চৰকাৰী নিয়ম উলংঘা কৰি শুনানি দিয়া হৈছে। কাৰোবাক সময় দিয়া হোৱা নাই, শৰ্ট নটিছত দিয়া হৈছে, তাৰপিছত জাননী দিয়াৰ পিছত অতি কম সময়ৰ ভিতৰত তেখেতক শুনানি দিয়া হৈছে যিটো একদম নিয়মৰ বাহিৰত। আৰু এই নিয়মৰ বাহিৰত হোৱা বস্তুখিনি কিন্তু অবৈধ আৰু অসম্পূৰ্ণ। কাৰণ যি ধৰণে আজি নিয়ম বান্ধি দিয়া হৈছিলে চৰকাৰী পক্ষৰ পৰা সেই নিয়ম কিন্তু চৰকাৰৰ যি চৰকাৰী পক্ষ বিএলঅ আছে বা এই চৰকাৰী আয়োগ আছে এইসকলে কিন্তু ইয়াৰ ভালদৰে ব্যৱহাৰ কৰিব পৰা নাই। তাৰ প্ৰতি আমাৰ মানে সংখ্যালঘু জনগোষ্ঠীসকলক তেখেতৰ নাম কৰ্তন কৰিবৰ যি ষড়যন্ত্ৰ চলাই আছে সেইটো আমি পৰিলক্ষিত হৈছোঁ। বিভিন্ন জেগাত বিভিন্ন ধৰণৰ আমি কম বেছি চাইছোঁ যে মানুহৰ ঘৰত এজনৰ নামত এটা ঘৰতে 4জন অচিনাকি মানুহৰ নাম সোমাই দিছে। আৰু আজি এইখন সংবিধানৰ ওপৰত হাত ৰাখি আজি অসম চৰকাৰে নিজৰ গাদীখন সুৰক্ষিত কৰিবলৈ বাহিৰৰ পৰা মানুহ আনি নিজৰ চিটটো নিজৰ গাদীটো সুৰক্ষিত কৰিবলৈ অসমবাসীক আজি এখন জলাঞ্জলি অসমক এখন জলাঞ্জলি দিছে। আৰু অসমবাসীক যি জ্বলা-কলা খুৱাইছে আজি অসমৰ নাগৰিক প্ৰতিজনে জানে যে অসমৰ নাগৰিক হয় আজি NRCৰ পিছতো তেখেতক কিন্তু আজি আকৌ এছআৰৰ নামত স্পেচিয়েল ৰিভিজনৰ নামত আকৌ কিন্তু হাৰাশাস্তি বিভিন্ন ধৰণে কৰি আছে। আমাৰ স্পেচিয়েল ৰিভিজন নহয়, এইটো স্পেচিয়েলি সংখ্যালঘু জনগোষ্ঠীৰ ওপৰত এক বিৰূপ প্ৰভাৱ পেলাইছে ইয়াৰ ওপৰত। আৰু আপোনালোকে জানে খচৰা এবাৰে প্ৰকাশ হয় আৰু এই খচৰা প্ৰকাশ হোৱা বিষয়টো যে তাৰপিছত ডাইৰেক্ট আপোনাৰ যিটো লিষ্ট আহিব সেই লিষ্টত নাম কৰ্তনবিলাকৰ নামখিনি আকৌ যেতিয়া ঠিক কৰিবলৈ যাব তেতিয়া কিন্তু ভোটত তেখেতে নিজৰ যি গণতান্ত্ৰিক অধিকাৰ নিজৰ যি সাংবিধানিক যে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব সেইখিনি কিন্তু তেখেতে নোৱাৰে। আজি এজন বিএলৰ এটা সৰু ভুলৰ কাৰণে কিন্তু এই ব্যক্তিগৰাকী কিন্তু নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰাত এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই গাদীখন সুৰক্ষিত কৰিবলৈ আজি যিজনে ষড়যন্ত্ৰ কৰিছে আপোনালোকে নিজেই পৰিলক্ষিত। আপোনালোকে অসমবাসী ইয়াৰ ন্যায় চাব। আৰু আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচু ধুবুৰী জিলা সমিতিয়ে সেই বিএলৰ পৰা আৰম্ভ কৰি নীতি আয়োগৰ প্ৰতিজন মানুহক আমি সকিয়নি দিছোঁ যে আপোনালোকে নিজে এই সংবিধানৰ যি নিয়ম নীতি উলংঘা কৰি আপোনালোকে যি ধৰণে কাম কৰি আছে, যিধৰণে মানুহৰ লগত বেয়া কৰি আছে সেইখিনি কিন্তু আপোনালোকক আমি ন্যায়ালয়ত কিন্তু থিয় কৰাবলৈ বাধ্য হ'ম। এইখিনিয়ে কাৰণে আজি আমি ইয়াত উপস্থিত হৈছোঁ। ধন্যবাদ।